বাক্সাৰ ধৰমতলাত ভুল স্বীকাৰ নকৰি সমাজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে কপিল দাসে। আনকি সমাজতে তেওঁক এঘৰীয়া কৰা বুলি সামাজিক মাধ্যমত মিছা প্ৰচাৰ চলায়। ফলত দেওবাৰে ধৰমতলা গাঁৱৰ ৰাইজে একত্ৰিত হৈ সমাজ বিৰোধী কপিল দাসৰ প্ৰকৃত ঘটনাৰ ছবি দাঙি ধৰে। সমাজক মিছা অপবাদ দিয়া কপিল দাসে সমাজৰ ওচৰত শৰণাগত হৈ ভুল স্বীকাৰ নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে ধৰমতলা গাঁৱৰ ৰাইজে। আমি একাংশ সংবাদ মাধ্যমত এটা নিউজ দেখা পালো আৰু নিউজটো ধৰমতলাৰ কপিল দাসে এটো প্ৰচাৰ কৰিছে। এই নিউজটো সম্পূৰ্ণ অসত্য আৰু মিছা কথা আছিল যে নিৰ্বাচনী সভাত বিপিএফৰ কৰ্মীক কিবা তেওঁ প্ৰশ্ন কৰাক লৈ সমাজে তেওঁক এঘৰীয়া কৰা বুলি কথা কৈছিল, কিন্তু আচলমতে সমাজে তেওঁক এঘৰীয়া কৰা নাই, মাত্ৰ সমাজে তেওঁক সামাজিকভাৱেহে তেওঁক বৰ্জন কৰিছিল। মানে ব্যক্তিগতভাৱে তেওঁৰ ঘৰত অহা যোৱা খোৱা বা বেলেগে যোৱা তেওঁ যোৱা এই কথাত কোনো ধৰণৰ বাধা নাই। এই কথাটোকে তেওঁ বিভিন্ন ৰাইজৰ ওপৰত দোষ জাপি দিছে। কিন্তু কপিল দাসৰ কথা যথেষ্ট অভিযোগ আছে। তেখেতে প্ৰথম পত্নীক হত্যাৰ গোচৰ চলি আছে, হত্যা কৰা বুলি চলি আছে। তাৰোপৰি তেখেতে এগৰাকী বিবাহিত মহিলাক পলুৱাই নিয়াৰ তাৰো গোচৰ আছে। লগতে 2015 চনত বিপিএফৰ নিৰ্বাচনৰ কিবা বিপিএফ কৰ্মীৰ লগত মাৰপিট কৰি তাৰো গোচৰ চলি আছিল, নিষ্পত্তি হৈছে বৰ্তমান। এনে ভিত্তিহীন বুলি ভাবোঁ নহয়, সম্পূৰ্ণ মিছা কথা আৰু তেওঁ উদ্দেশ্য প্ৰণোদিতভাৱে ৰাইজখনক এটা মানে দোষ এটা জাপি দিছে। সমাজেতো বেলেগ একো কৰিব নোৱাৰে, আমি আইনৰ সহায় ল'ম। গতিকে এতিয়াও যদি ভাবে যে মই সমাজখন লাগে, সংবাদ মাধ্যমত কোৱাৰ পৰিৱৰ্তে সমাজক যদি কয় মোক সমাজখন লাগে, তেতিয়াহ'লে সমাজত ভুল স্বীকাৰ কৰি আহক। আৰু এনেকৈ যি সমাজখনক বা নাম ধৰি 6গৰাকী ব্যক্তিক যি তেওঁ এটা অপবাদ দিছে, গতিকে ইয়াৰ কাৰণে আমি আইনৰ সহায় ল'ব লাগিব, নহ'লেতো আমাৰ বেলেগ উপায় নাই। বা ইয়াততো ৰাইজে একো কৰিব পৰাও কাম নাই, সেই নাই। আৰু যিকোনো কথাতে মাৰপিট লগা ইতিমধ্যে আপোনালোকে বিভিন্ন থানাত বা কোৰ্টত চালি তদন্ত কৰিলে আপুনি বিভিন্ন তেওঁৰ ওপৰত অভিযোগ দেখাই পাব। তেওঁ সেই ধৰণৰে মানুহ, গতিকে তেওঁতো তেজতে আছে এই অসুবিধাটো। তথাপিও আমি বাৰে বাৰে ক্ষমা কৰি আছোঁ, বা এইবাৰো কিন্তু ক্ষমা কৰাৰ পক্ষতে আছে। আৰু সিদিনাৰ যিটো 6জন মানুহৰ নাম ধৰি তেওঁ বদনাম দিছে, কিন্তু সিদিনাৰ সিদ্ধান্তটো সভাপতিয়ে প্ৰতিগৰাকী মানুহকে জনে জনে থিয় কৰি সুধিছিল আৰু প্ৰত্যেকে সেইটোৱে কথা কৈছিল। ইয়াত কিন্তু কোনো 6জন 8জনৰ কথা নাছিল একো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।